টাইমিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই পণ্ডিতা নিৰ্বাচনৰ বাবে নলবাৰী জিলাত জাৰি কৰা হৈছে পথ নিৰ্দেশনা অৰ্থাৎ সৰু বৰ সকলো বাহনৰ ক্ষেত্ৰত এই নিৰ্দেশনাৱলী প্ৰচাৰ কৰা হৈছে নিৰ্দেশনাৱলী ইতিমধ্যে জাৰি কৰা হৈছে গতিকে যিকোনো স্থানতে মন গলে আপোনাৰ বাহনখন ৰখাই থব নোৱাৰিব বা যিকোনো স্থানেৰে আপুনি সেই বাহনখন লৈ আপুনি প্ৰৱেশ কৰিব নোৱাৰিব ইতিমধ্যে এয়া কঠোৰ নিৰ্দেশনাৱলী জাৰি কৰা হৈছে গতিকে কোন কোন পথত আপোনাৰ বাহনখন ৰখাই থব নোৱাৰিব বা কোন কোন পথেৰে যাব নোৱাৰিব এই সন্দৰ্ভত লৈ আহিছো সবিস্তাৰে এই খবৰ নিৰ্বাচনৰ বাবে নলবাৰীত পথ নিৰ্দেশনা জাৰি কৰা হৈছে অৰ্থাৎ সৰু বৰ সকলো বাহনৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই নিয়ম সকলো স্থানতে কৰিব নোৱাৰিব বাহন পাৰ্কিং আজিৰে পৰা কাইলৈ দিনটোলৈকে সকলো সৰু বৰ বাহনৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে চাইলো কোনটো পথেৰে যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে কোন কোন পথেৰে আপোনাৰ বাহনখন লৈ যাব নোৱাৰিব বা পাৰ্কিং কৰা বাধা প্ৰদান কৰা হৈছে বা কোন কোন স্থানত কৰিব পাৰিব বাহন পাৰ্কিং বালিলেছা কমাৰকুছি আৰিকুছিলৈ যোৱা বাহনসমূহ নলবাৰী হৰি মন্দিৰ হৈ দেৱীৰাম স্কুল হৈহে যাব পাৰিব মাৰুৱা মাধৱপুৰ যোৱা বাহন নলবাৰী মছজিদ চৌক হৈ এছডিচি পইণ্ট প্ৰেমদা চৌক বজাৰ হৈ ওলাব পাৰিব বাটা চৌকৰ পৰা থানেৰ চৌকলৈ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে এই স্থানত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব বা এই স্থানেৰে যাব নোৱাৰিব ইতিমধ্যে এই স্থানসমূহ পাৰ্কিংৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব কলেজ চৌকৰ পৰা জেইন স্কুললৈ যোৱা ব্যক্তিগত বাহনসমূহ এনেদৰেই নিষেধাজ্ঞা জাৰি কৰা হৈছে যোৱাত কলেজ চৌকৰ পৰা বাপুজি চৌকলৈ যোৱা ব্যক্তিগত বাহনসমূহো চৌক বজাৰ হৈ ওলাই যাব পাৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে ইতিমধ্যে জাননী জাৰি কৰা হৈছে নিষেধাজ্ঞা জাৰি কৰা হৈছে বাহনসমূহ পাৰ্কিংৰ ক্ষেত্ৰত গতিকে নিৰ্বাচনৰ বাবে এয়া নলবাৰীত পথ নিৰ্দেশনা জাৰি কৰা হৈছে য'ত আজি আৰু কাইলৈৰ বাবে যেহেতু কাইলৈ বিধানসভা নিৰ্বাচন গতিকে বিধানসভা নিৰ্বাচনৰ বাবে এয়া নিৰ্দেশনাৱলী জাৰি কৰা হৈছে গতিকে এই নিষেধাজ্ঞাসমূহ সকলো যান বাহনৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব আৰু প্ৰতি যান বাহনৰ গৰাকীয়ে ভালদৰে মন দিয়ক কিয়নো যিকোনো স্থানতে মন গলে আপুনি পাৰ্কিং কৰিব নোৱাৰিব এক গুৰুত্বপূৰ্ণ তথ্য প্ৰতি গৰাকী যান বাহনৰ চালক তথা গৰাকীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ যেহেতু নলবাৰী জিলাতে নিষেধাজ্ঞা জাৰি কৰা হৈছে যান বাহন চলাচলৰ ক্ষেত্ৰত যান বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে কোন কোন স্থানত কৰিব পাৰিব পাৰ্কিং পুনৰবাৰ জনাইছো বালিলেছা কমাৰকুছি আৰিকুছিলৈ যোৱা বাহনসমূহ নলবাৰী হৰি মন্দিৰ হৈ দেৱীৰাম স্কুল হৈ যাব পাৰিব মাৰুৱা মাধৱপুৰ যোৱা বাহন নলবাৰী মছজিদ হৈ এছডিচি পইণ্ট প্ৰেমদা চৌক বজাৰ হৈ ওলাব পাৰিব বাটা চৌকৰ পৰা থানেৰ চৌকলৈ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু এই স্থানত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে আৰু কলেজ চৌকৰ পৰা জেইন স্কুললৈ যোৱা ব্যক্তিগত বাহনসমূহ নলবাৰী ফৰেষ্ট আসিফ হৈ ওলাব পাৰিব আৰু লগতে কলেজ চৌকৰ পৰা বাপুজি চৌকলৈ যোৱা ব্যক্তিগত বাহনসমূহ চৌক বজাৰ হৈ ওলাই যাব পাৰিব গতিকে নলবাৰী জিলাৰ তৰফৰ পৰা নলবাৰী জিলাত এয়া নিয়মসমূহ প্ৰযোজ্য হ'ব আজি আৰু কাইলৈৰ বাবে এইসমূহ নিয়ম প্ৰযোজ্য হ'ব আমাৰ ইয়াতে নিৰ্বাচনটো হৈ আছে সেইকাৰণে আমি অকমান ট্ৰাফিক ডাইভাৰচনছ বিলাকৰ ওপৰত গুৰুত্ব দিছো চ' ডেট আমাৰ যোনখিনি ইলেক্টৰেল ইভিএমছ বিলাক যেতিয়া মানে ভোট কাষ্টিং হোৱাৰ পিছত যেতিয়া নলবাৰীলৈ আহিব তেতিয়া কিছুমান ৰাস্তা আমি নিৰ্ধাৰিত কৰিছো তৰফৰ পৰা এনফৰ্চমেণ্ট পৰিবহণ নিগমৰ পৰা আৰু আমি ট্ৰেফিক ব্ৰাঞ্চৰ পৰা আমি সময় আলোচনা কৰি এটা ৰেষ্ট্ৰিক্টেড পথ ঘোষণা কৰা হৈছে ইলেকশ্যন পাৰপাছত পথকেইটা এনেধৰণৰ যিটো MMC ৰোড টু কলেজ ৰোড সেইটো আমাৰ ৰেষ্ট্ৰিক্টেড থাকিব তাত কাট অফ পইণ্ট হ'ব আই হস্পিটেলৰ পৰা বাপুজি চকলৈ কোনো গাড়ী যাব নোৱাৰিব ইফালে আহিবও নোৱাৰিব আৰু ইফালে আমাৰ যিটো ইলেকশ্যন পাৰপাছৰ গাড়ীখিনি গোটেইখিনি আমাৰ জিলিকনি বিৰেন গেৰেজৰ চকেদি সোমাব আৰু যিখিনি পাব্লিক গাড়ী আছে যিখিনি গাড়ী আপোনাৰ বালিলেছা কমাৰকুছি
এইখিনি ৰোডটো দিয়া হৈছে আমি হৰি মন্দিৰটো ভায়া আমাৰ দেৱীৰাম স্কুল হয়। আৰু যিখিনি গাড়ী আপোনাৰ মাধাপুৰ যাব, মাধাপুৰ ইফালে আমাৰ হেৰি ৰাস্তা হাজো ৰাস্তাত যাব, সেইটো গাড়ী আমি ট্ৰেকটো দিয়া হৈছে SDC পইণ্ট হৈ পেলাই প্ৰমোদা হেৰি হৈ পেলাই আপোনাৰ হোটেল হয় আপোনাৰ সত্ৰ MBA ওলাব দিছোঁ আমি। তেনেকৈ ৰোডবিলাক আমি দিয়া হৈছে। আৰু মাজৰ ট্ৰেকটো সম্পূৰ্ণ আপোনাৰ ন' পাৰ্কিং জ'ন ঘোষণা কৰা হৈছে 8 তাৰিখ আৰু 9 তাৰিখৰ কাৰণে। আমাৰ যিহেতুকে 8 তাৰিখ আৰু 9 তাৰিখৰ কাৰণে ইলেকশ্যনৰ মেটেৰিয়েলছ মুভমেণ্টছৰ প্ৰস্তুতিখিনি আমি চলাইছোঁ। এই হিচাপে যোনবিলাক গাড়ী আপোনাৰ বালিলেচা, কমাৰকুছি আৰু আৰিকুছি পিনে যাব, সেইখিনি গাড়ী আমি হৰি মন্দিৰৰ পৰা টুৱাৰ্ডছ দেৱীৰাম স্কুল ৰোড হৈ কেনে আমি ডাইভাৰ্ট কৰি আছোঁ। দ্বিতীয়তে আপোনাৰ যোনবিলাক গাড়ী মৰুৱা আৰু মাধৱপুৰৰ পৰা আহি আছে, সেইখিনি আমি মছজিদ চকৰ পৰা আপোনাৰ SDC পইণ্ট, তাৰপৰা আপোনাৰ পিনে লৈ কেনে প্ৰেমদা চকৰ পৰা আগপিনে গৈ চক বজাৰ ওলোৱাকে এই ৰুটটো আমি আইডেণ্টিফাই কৰিছোঁ। যিমানখিনি প্ৰাইভেট ভেহিকলছ যোনখিনি মুভ কৰিব, তেওঁলোকে এই ৰাস্তাটো ফ'ল' কৰিব। নেক্সট আছে আপোনাৰ যোনবিলাক গাড়ী আপোনাৰ বেলচৰীয়া চামতা পিনৰ পৰা আহি আছে, সেইখিনি গাড়ী আপোনাৰ নলবাৰী মছজিদ চৌক হৈ কেনে বৰপুৰা ফ্লাইঅভাৰ যোনটো ইণ্ডাষ্ট্ৰি চৌকৰ ৰাস্তাটো ওলাই, সেইপিনেদি মুভমেণ্টটো থাকিব। এইখিনি আমাৰ 8 তাৰিখ আৰু 9 তাৰিখৰ ইলেকশ্যনৰ ট্ৰাফিক লাইন। 8 তাৰিখে আমি ৰাতিপুৱা 6টা বজাৰ পৰাই আমি ট্ৰাফিক ডাইভাৰচনছখিনি লগাম আৰু 9 তাৰিখে সন্ধিয়া 3টামান বজাৰ পৰা যেতিয়ালৈ আমাৰ প্ৰচেছখিনি কমপ্লিট হৈ নাযায়, তেতিয়ালৈ আমি এই ট্ৰাফিক ডাইভাৰচনছখিনি আমি ৰাখিম। ইতিমধ্যে কিছুমান আৰু কথা আছে, লাইক আপোনাৰ যোনখিনি আমাৰ SDC পইণ্টৰ পৰা আপোনাৰ বিলেন গেৰেজৰ পৰা আপোনাৰ বাওঁপিনে হৈ কেনে আপোনাৰ নলবাৰী কলেজ ফিল্ড, এইখিনি ৰাস্তাত আমি টোটেলি ন' পাৰ্কিং জ'ন আমি এনাউন্স কৰি আছোঁ, কোনো ঘোষণা কৰিছোঁ। এতিয়া এইখিনি ঠাইত কোনো প্ৰাইভেট ভেহিকেল या যিকোনো গাড়ী ৰাখিব নোৱাৰে। নেক্সট আপোনাৰ যোনখিনি প্ৰাইভেট ভেহিকেল, যোনবিলাক আপোনাৰ কলেজ চকৰ পৰা আহি আছে আৰু জেন স্কুললৈ গৈ আছে, সেইবিলাক গাড়ীও আমি নলবাৰী যোনটো আপোনাৰ ফৰেষ্ট অফিচৰ ৰাস্তাটো আছে